ৰাতিপুৱাই উঠিয়ে হাগ লাগিল হাগবা গেলোঁ হাগি কিনে একদম গা চা ধুই আহিলোঁ তাৰপিছতে পূৰা কামত লাগিলোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ব্লগ মই ক্ৰিষ্টিনা মই এজনী হাউচৱাইফ হয় আৰু বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকৰ খবৰ ভাল নাই বয়া আৰু আপোনালোকে বেয়া নাপাব দেই আপোনালোকৰ লাইকবিলাকত আপোনালোকৰ পষ্ট মানে ভিডিঅ'বিলাকক লাইক কমেণ্ট কৰিব পৰা নাই বহুত মানে ব্যস্ত কি ক'ম আৰু ব্যস্ত যিহেতু মোৰ ঘৰত কোনো নাই ভণ্টি আছিল সৰু ভণ্টি দুজন আছিল ঘৰত গৈছে এতিয়া ঘৰৰ কাম কৰাতে কিবা কৰাতে মানে মোবাইলটো চাব একদমেই টাইমে নাপাওঁ যিখিনি টাইম পাওঁ ফেচবুকখনতে ব্যস্ত থাকোঁ সেইকাৰণে ইউটিউবখন চাব টাইমে পোৱা নাই তো এইটো ভিডিঅ' আছিল কালিৰে আৰু কি দুখাম আৰু আপোনালোকেতো সদায় চায়ে থাকে আৰু আপোনালোকেতো জানে আৰু হাউচ ৱাইফৰ মানে কি কাম থাকে সেয়ে আৰু ৰাতিপুৱাই শুই উঠি গা চা ধুই আহিলোঁ ধুই আহি কিনে ঘৰ দুৱাৰ চিজিল কৰা সেয়ে আৰু ৰাতিপুৱাৰ পৰ বিছনা পাৰা কিবা পাৰা কাপোৰ জাপাতো কাপোৰ চাপোৰ জাপি কিনে ধুনীয়াকৈ চিজিল কৰিলোঁ চিজিল কৰি উঠি এতিয়াহে মই মানে কেইটা বাজিছে জানানে 12:30 বাজি গৈছে তো এতিয়া মই বিস্কুটেদি চাহ খাই আছোঁ আৰু মঙলবাৰ হয় কিন্তু ভাত চাত খোৱা নাই সিহঁতক চাহ খাই আছোঁ গাখীৰ দিয়া চাহ মানে মোক লাগব আৰু গাখীৰ দিয়া চাহ কাপ আৰু এপেকেট বিস্কুট আনিছিল বিস্কুটেদি ধুনীয়াকৈ চাহ খাই আছোঁ তো আজি বনালোঁ মই চব্জি ৰঙালাও আলু সেনেকৈ এখন তৰকাৰী বনালোঁ আৰু দালি বইল দালি বনাইছোঁ মানে বনোৱাখিনি নুদুখালোঁ আৰু কিমানো দুখাই থাকিম হয় না নহয় তো সেনেকৈ মানে ভাটিবিলাক হ'ল ভাটিবিলাক হোৱাতে এতিয়া মন্দিৰত গ'লোঁ হনুমান মন্দিৰত যিহেতু মঙলবাৰ হয় মানে বহুত দিন যাব পৰা নাছিলোঁ 3টা মঙলবাৰ মানে যাব পৰা নাছিলোঁ তো সিদিনাখন মিল্লা কান্দে মঙলবাৰে যাব পাৰিছোঁ কান্দে গ'লোঁ ধুনীয়াকৈ হনুমানক যাই সেৱা কৰি আহিছোঁ যোনদিনাখনে মই হনুমান জয় বজৰংবলী সেৱা কৰিলোঁ সেইদিনাখন আহি কিনে ৰাতিবিলাক মানে মোৰ ইনষ্টাগ্ৰাম সেই ছাছপেণ্ড হৈ গৈছিল না আৰু মানে মেছেজ আহিছে ইমেইল আইডিত মোৰ ইনষ্টাগ্ৰামখন আহিব তো দুখন ইনষ্টাগ্ৰাম পাইছোঁ কিন্তু এখনটো পোৱা নাই তাৰপিছতে মই এখন নতুন খুলিছিলোঁ 15 দিন হ'ল 4000 ফলোৱিং কমপ্লিট হৈছিল কিন্তু সেইখন এতিয়া ছাছপেণ্ড হৈ গৈছে মানে মোৰ লগত শনি খোলা লাগি আছে নেকি ভগৱানে ইফালে দিছে কিন্তু সিফালে খেদাইছে সেনেকুৱা হৈ আছে তো আহি পায়েই এনে ভাতখিনি খালোঁ যিহেতু দিনত একো খোৱা নাই মানে নিৰামিষ খাব নোৱাৰোঁ দিনটো খালোঁ আৰু কোনোমতে তো এইফালেদি কণীৰ আমলেট কৰিলোঁ পিঁয়াজ জালুক দি কিনে কোনে ভাল পায় কমেণ্ট কৰি ক'বচোন আৰু ভাঙি গৈছে কণীটো মানে বহুত ডাঙৰ হৈছে না আৰু পিঁয়াজ বেছি হৈছে সেইকাৰণে ভাঙি গৈছে তো সেনেকৈ ৰঙালাওৰ চব্জি দালি চালি খাব মন নাই আৰু ৰঙালাও আলুৰ চব্জি আৰু এক ডাঙৰ 2টা ডিমা ভাজি তো আহি কিনে মই এইফালেদি মই খাই দিলোঁ তো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক